Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি টপিক লৈ আহিছো, টপিকটো ভাবিলে এডভান্স মেথছৰ টপিক যেন লাগে, কিন্তু এডভান্স মেথছৰ টপিকেই হয়, কিন্তু ইমান ডাঙৰ টপিক নহয়। যিমানবোৰ আমি এডভান্স মেথছৰ যিমানবোৰ ডাঙৰ ডাঙৰ টপিক পাইছো এনেকুৱা টপিক নহয়, কাৰণ এই টপিকটোৰ আমাৰ অকণমান সন্দেহ হৈ আছে যে এইবাৰ যিকোনো পৰীক্ষাত এই টপিকৰ কুৱেশ্যন কৰবাত নে কৰবাত দিব পাৰে। গতিকে মই ভাবো সাজু হৈ থকাটো ভাল। আৰু এই টপিকটোৰ নাম হৈছে সেটছ, যাক আমি সংগতি বুলি কওঁ। ঠিক আছে, তো সংগতিৰ বিষয়ে আজি সবিশেষ কৰিম, সংগতিৰ বিষয়ে আমি আলোচনা কৰিম আৰু আশা কৰোঁ এই সংগতিৰ এই কনচেপ্টটোৱে তোমাক যথেষ্টখিনি হেল্প কৰিব আৰু যথেষ্টখিনি তোমাক আগুৱাই নিয়াত হেল্প কৰিব। ঠিক আছে, পৰম নগৰ আৰম্ভ কৰিছোঁ। আমাৰ টপিকটোৰ নাম হৈছে সংগতি, যাক আমি সেটছ বুলি কওঁ। অ'কে, একচুৱেলি টপিকটো আমি 9ৰ এডভান্স মেথছতো পাওঁ, অ'কে, অকণমান 10ৰ এডভান্স মেথছতো পাওঁ, 11ৰ কিতাপতো পাওঁ, অ'কে। কিন্তু টপিকটো আমাৰ চৰ্চা আছে, টপিকটোৰ বিষয়ে আমি এনেকুৱা নহয় কি ফাৰ্ষ্ট টাইম শুনিছোঁ, এনেকুৱা নহয়। টপিকটোৰ বিষয়ে আমি জানো, টপিকটোৰ বিষয়ে আমি পঢ়িছোঁ, শুনিছোঁ ক'ৰবাত। গতিকে টপিকটো আমি অলপ ভালকৈ পঢ়িলে পাৰি যাম, হ'ব? অ'কে, এখন অসমীয়া মিডিয়াম গাইডবুক, এখন ইংলিছ মিডিয়াম গাইডবুক, যিকোনো পৰীক্ষাৰ বাবে তুমি ল'ব পাৰা। কমপ্লিট চিলেবাছ আছে, এখন ইংলিছ মিডিয়ামত আছে, অ'কে। অকল মেথছ নহয়, অল চিলেবাছ আছে। আৰু ইয়াতে অকল মই নহয়, গোটেই টিম এটা আছে, অ'কে। আৰু এখন অসমীয়া মিডিয়ামত গোটেই টিম এটা আছে, অল ছাবজেক্ট কভাৰ কৰা আছে, তো চাই ল'ব পাৰা, অ'কে। এখন টপ 20 টেষ্ট সিৰিজ, বৰ্তমান পৰীক্ষাৰ আগত যদি কিবা এটা বস্তু পঢ়িব লাগে এইটো হৈছে টেষ্ট সিৰিজ। আৰু টেষ্ট সিৰিজ পঢ়িবৰ কাৰণে তোমাৰ যদি 20খন টেষ্ট সিৰিজ থাকে অল ছাবজেক্টৰ, মই ভাবোঁ তোমাৰ কাৰণে ইনাফ, বহুত বস্তু তোমাৰ তাত আহি যাব। ঠিক আছে, গতিকে টপ 20 টেষ্ট সিৰিজখন পুস্তকবিহাৰ.com এভেইলেবল আছে, তুমি ল'ব পাৰা, চাব পাৰা। আৰু আমাৰ নলবাৰী ব্ৰাঞ্চত বা বৰমা ব্ৰাঞ্চত হওক বা পাঠশালা ব্ৰাঞ্চত আমাৰ এডমিশ্যন চলি আছে অফলাইন বেটছৰ কাৰণে। কোনোবা BEdৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছা, BEdৰ কাৰণে পঢ়িব বিচাৰিছা, BEdৰো ক্ৰেছ কোৰ্চ আমাৰ আৰম্ভ হৈছে। ADRৰ কাৰণে এতিয়াও সময় আছে, ক্ৰেছ কোৰ্চৰ কাৰণে আমাৰ এডমিশ্যন চলি আছে। যদি কোনোবাই এতিয়াও ভাবি আছা কি নাই আমি পঢ়িব পাৰোঁ, 2 মাহত আমি বহুত বস্তু চেঞ্জ কৰিব পাৰোঁ, নিজকে সলনি কৰিব পাৰোঁ, তো আহিব পাৰা, পঢ়িব পাৰা, অ'কে। পোনপ্ৰথমে আমি আৰম্ভ কৰিছোঁ যে সেটছৰ কনচেপ্টটো কি হয়। সেটছ বুলি ক'লে, সংগতি বুলি ক'লে মেইন কথা হৈছে সেটছৰ অসমীয়াটোত আমি সংগতি বুলি কওঁ। তাৰ যিটো মানে অৰ্থ, সেই অৰ্থটো জেনেৰেলি আমি গ্ৰুপ বুলি কওঁ। কি বুলি কওঁ? গ্ৰুপ, অ'কে। ইয়াতে দুটা শব্দ আহিব, এটা শব্দৰ নাম আহিব কালেকশ্যন, অ'কে, এটা শব্দৰ নাম আহিব কালেকশ্যন, আৰু এটা শব্দৰ নাম আহিব সেটছ। কি বস্তু হয়, কি গ্ৰুপ, অ'কে। তো আমি যদি কওঁ যে তোমাৰ ক্লাছত থকা 5টা ষ্টুডেণ্টৰ নাম লিখা, তুমি যিকোনো 5টা ষ্টুডেণ্টৰ নাম লিখিব পাৰা, প্ৰব্লেম একো নাই, অ'কে। তোমাক যদি মই কওঁ যে তোমাৰ ফেভাৰেট এক্টৰজনৰ নাম লিখা বা এক্টৰ 3জনৰ নাম লিখা, তো ফেভাৰেট এক্টৰ 3জনৰ যেতিয়া তুমি নাম লিখিবা বা প্ৰত্যেকটা ষ্টুডেণ্টক যদি মই কওঁ চবৰে নিজৰ নিজৰ ফেভাৰেট এক্টৰ 3জনৰ নাম লিখা, চবে 3জন এক্টৰৰ নাম লিখিব। বা মই যদি কওঁ চবৰে ফেভাৰেট 3জন ক্ৰিকেটাৰৰ নাম লিখা, চবে 3জন ক্ৰিকেটাৰৰ নাম লিখিব। তুমি চাগে গম পোৱা এজন ষ্টুডেণ্টে যদি বিৰাট কোহলি, অ'কে, ৰোহিত শৰ্মা আৰু যদি বুমৰাহ লিখিছে, নেক্সট জনে অলপ বেলেগো লিখিব পাৰে, ঋষভ পন্ত লিখিব পাৰে, শুভমন গিল লিখিব পাৰে, অ'কে, মহম্মদ সিৰাজ লিখিব পাৰে। নেক্সট এটা ষ্টুডেণ্টে আকৌ বেলেগ লিখিব পাৰে, জাদেজা লিখিব পাৰে, অক্ষৰ পেটেল লিখিব পাৰে, আৰু বেলেগ কিবা এটা লিখিব পাৰে। দ্যাট মিনছ কি, যেতিয়া মই কৈছোঁ যে চবৰে ফেভাৰেট ক্ৰিকেটাৰ 3জনকৈ নাম লিখা, চবৰে এনচাৰটো কিন্তু বেলেগ বেলেগ হ'ব পাৰে। ক'ৰবাত এজন দুজনে মিলিও যাব পাৰে, মই নকওঁ কি মিলি নাযায়, মিলিও যাব, বাট আমি চিয়ৰ নহয় যে মিলিবয়ে বুলি, অ'কে। আমি চিয়ৰ নহয় কি নিমিলিব বুলি আমি চিয়ৰ নহয়। চবৰে কিন্তু একে হোৱাৰ চান্সটো খুব বেছি কম। দ্যাট মিনছ চবকে যেতিয়া আমি 3জনকৈ ক্ৰিকেটাৰৰ নাম লিখিব দিলোঁ, চবে বেলেগ বেলেগ নাম লিখিছে বা চবৰে বেলেগ বেলেগ চইচ, বেলেগ বেলেগ ফেভাৰেট হ'ব পাৰে, কোনোবাই কাৰোবাক ভাল পায়, কোনোবাই কাৰোবাক ভাল পায়, হয় নে নহয়? গতিকে চবৰে যেতিয়া এনচাৰ হ'ব বেলেগ বেলেগকে লিখে, সেই যিকেইটা গ্ৰুপ, এই 3টা ক্ৰিকেটৰ এটা গ্ৰুপ, এই 3টা ক্ৰিকেটৰ আৰু এটা গ্ৰুপ, এই গ্ৰুপবোৰৰ এটা নাম আছে, সেই গ্ৰুপবোৰক কি বুলি কোৱা হয়? কালেকশ্যন বুলি কোৱা হয়। মনত থাকিব, সেই গ্ৰুপবোৰক কালেকশ্যন বুলি কোৱা হয়। ক্লিয়াৰ, অ'কে। এতিয়া মই প্ৰশ্ন সুধি আছো যে এইবাৰ T20 বিশ্বকাপত ইণ্ডিয়াৰ কেপ্টেইনজনৰ নাম লিখিব লাগে। এবাৰ T20 বিশ্বকাপ খেলি থকা ইণ্ডিয়াৰ কেপ্টেইনজনৰ নাম চবকে লিখিব দিছোঁ। চবে লিখি আছে ৰোহিত শৰ্মা, চবে লিখি আছে ৰোহিত শৰ্মা। কোনোবাই বুমৰাহ লিখি দিব নেকি? কথাটো কৈছোঁ, আমি ক্ৰিকেটৰ মানে কেপ্টেইনজনৰ নাম কৈ আছোঁ, যিখন খেলা হৈ গ'ল, চবকে যদি মই কেপ্টেইনজনৰ নাম লিখিব দিওঁ, চবে ৰোহিত শৰ্মা লিখি গৈ আছে। দ্যাট মিনছ কি, প্ৰত্যেকটো ষ্টুডেণ্টৰ যিটো এনচাৰ, সেই এনচাৰটো বাৰে বাৰে কি ওলাই আছে? সেম এনচাৰ ওলাই আছে, সেম এনচাৰ। আৰু এনেকুৱা সেম এনচাৰৰ যিবোৰ গ্ৰুপ হ'ব, সেই গ্ৰুপবোৰক আমি কি বুলি কওঁ? সংগতি বা সেটছ বুলি কওঁ। মনত থাকিব, ক্লিয়াৰ, অ'কে। যদি মই তোমাক কওঁ যে 5তকৈ সৰু স্বাভাৱিক সংখ্যাবোৰ লিখা, 5তকৈ সৰু স্বাভাৱিক সংখ্যা বুলি ক'লে চবে কি লিখিব? 1 লিখিব, 2 লিখিব, 3 লিখিব, আৰু কি লিখিব? 4 লিখিব। তুমি 1, 2, 3 আৰু 4 লিখিব, আৰু এই সংখ্যাকেইটা চবে একেই লিখিব। এই সংখ্যাকেইটাৰ যিটো গ্ৰুপ, সেই গ্ৰুপটোৰ নাম হৈছে সেটছ, যাক আমি সংগতি বুলি কওঁ। মানে সংগতি হৈছে সেটছ ইজ এ ৱেল ডিফাইন্ড কালেকশ্যন অফ অবজেক্ট, মানে
প্ৰতিটো বস্তুৰ এটা ডেফিনেশ্যন থাকিব লাগিব যেটো ডেফিনেশ্যন এটো যে মই কৈছিলো সবৰে ভাল পোৱা তিনিজনকৰ ক্ৰিকেটাৰৰ নাম লিখা তো ফেভাৰিট শব্দটো এটা ফিক্স ডেফিনেশ্যন নাই আৰু কোনোবাই কাবাৰ বেটিং চাই বলে ভাল পাইছে কোনোবাই কাবাৰ বোলিং চাই বলে ভাল পাইছে কোনোবাই কাবাৰ ফিল্ডিং চাই বলে ভাল পাইছে কোনোবাই কাবাৰ ৰানৰ এভাৰেজটো চাই বলে ভাল পাইছে কোনোবাই 6 মাৰিব পাৰে কাৰণে ভাল পাইছে সবৰে চইচটো বেলেগ বেলেগ হল সবৰে চইচটো বেলেগ বেলেগ হেনেকুৱা বস্তুৰ এনসাৰ বৰ আমি কেৱল কালেকচন বুলি কম সেট বুলি নকওঁ সেট সবৰ কাৰণে ওয়েল ডিফাইন হ'ব লাগিব ইণ্ডিয়াৰ ক্ৰিকেটাৰৰ দুজন কেপ্টেন জনৰ নাম সবৰে মতে কেপ্টেন ৰোহিত শৰ্মা বেলেগ বেলেগ মই ৰোহিত শৰ্মা ভাল নাপাওঁ বিৰাট কোহলি কেপ্টেন বনাই দিম নোৱাৰিব কাৰণ এটো এটা ডেফিনেশ্যন আছে কেপ্টেন জন সদায় ফিক্স হৈ আছে ৰোহিত শৰ্মা পাছতকৈ সৰু স্বাভাৱিক সংখ্যা বুলি ক'লে সবকে 1 2 3 4 লিখিব লাগিব নিজৰ ইচ্ছামতে কোনোবাই শূন্য লগাই দিব নোৱাৰিব নিজৰ ইচ্ছামতে কোনোবাই -1 লিখি দিব নোৱাৰিব কাৰণ স্বাভাৱিক সংখ্যাৰ নিজা এটা ডেফিনেশ্যন আছে স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হ'ব তো পাছতকৈ সৰু বুলি ক'লে 1 2 3 আৰু 4 লিখিব লাগিব মনত থাকিব ওকে তো আজিৰ পৰা এনেকৈ কিবা বাক্য তুমি দেখা পোৱা যিবোৰ বাক্যৰ তুমি দেখিবা তোমাৰ লিখা দেখিব দ্য কালেকচন অফ natural number less than 100 এটা গম পাবা the collection of natural number of less than 100 মানে কি ওকে এটু আমি সেট বুলি কম ক্লিয়ার ওকে তোমাক যদি কম যে প্রাইম নাম্বার লিখা 10 তকৈ সৰু সবে কি সেম লিখিব ইটস কল what সেট বুলি কম ক্লিয়ার ওকে মানে যত এনেকৈ শব্দ থাকিব ফেভাৰিট বেস্ট এনেকৈ শব্দ থাকিলে আমি তাক কি বুলিব সেট বুলি নকম কাৰণ ফেভাৰিট বেস্ট এই শব্দবোৰ ডেফিনেশ্যন নাই হেবোৰ সবৰে কাৰণে বেলেগ বেলেগ হয় ক্লিয়ার ওকে এটা সেট বোৰ যে বাৰে বাৰে সেটৰ উত্তৰবোৰ লিখি আছো তাক লিখিম কেনেকে তাক লিখিবৰ কাৰণে ৰিপ্ৰেজেন্টেশন লাগিব সেই ৰিপ্ৰেজেন্টেশনটো কৈ আছো তোমাক যদি এনেকে কম the sets of বাক্যটো এনেকে লিখিম দে the sets of natural number the sets of natural number less than কি হয় 5 তুমি জানা পাছতকৈ সৰু স্বাভাৱিক সংখ্যা তো পাছতকৈ সৰু স্বাভাৱিক সংখ্যা বুলি ক'লে সবে কি লিখিব 1 2 3 4 এইটো লিখিব কেনেকে এতিয়া কাৰণ সেটছৰ নিজাকৈ লিখাকৈ ম্যাথমেটিক্সৰ এটা টাইপ আছে এই টাইপটো বুজিব লাগে তো সেটছ লিখিবৰ কাৰণে আমাৰ দুটা ৰাস্তা এটা ৰাস্তাৰ নাম হৈছে ৰস্টাৰ ফৰ্ম কি বুলি কয় ৰস্টাৰ ফৰ্ম মনত থাকিব আৰু এটা ৰাস্তা হৈছে সেট বিল্ডাৰ ফৰ্ম মনত থাকিব এটাৰ নাম হৈছে ৰস্টাৰ ফৰ্ম আৰু এটাৰ নাম হৈছে সেট বিল্ডাৰ ফৰ্ম ঠিক আছে ওকে ওকে এটা হৈছে ৰস্টাৰ ফৰ্ম আৰু এটা হৈছে সেট বিল্ডাৰ ফৰ্ম ওকে তো দুটা স্টাইল বেলেগ বেলেগ এটু স্টাইলতো সেটছবোৰ আনসাৰ লিখিব পাৰি আৰু এটু স্টাইলতো সেটছৰ আনসাৰ লিখিব পাৰি প্ৰথম মই কম এক নম্বৰ স্টাইলত কেনেকৈ লিখিব পাৰি ওকে তো তোমাক বাক্যটা দিয়া আছে দা সেটছ অফ ন্যাচাৰাল নাম্বাৰ লেস দেন 5 যেতিয়া তুমি ৰস্টাৰ ফৰ্মৰ স্টাইলত লিখিব যাবা তেতিয়া তুমি কি কৰিব লাগিব নিজৰ ইচ্ছামতে এটা ক্যাপিটেল লেটাৰ দিব লাগিব সাপোজ এ দিছা কোনবাই বি দিছে জুনে জি মন যায় দি পেলাই এটা সমান চিন দিলা দি পেলাই তুমি ব্ৰেকেট স্টাৰ্ট কৰিলা হৈ গল এ বুলি কলা কলে সমান চিন দিলা ব্ৰেকেট স্টাৰ্ট কৰিলা কৰাৰ পিছত তোমাক সুধিছে কি পাছতকৈ সৰু স্বাভাৱিক সংখ্যা লিখিব লাগে তো পাছতকৈ সৰু স্বাভাৱিক সংখ্যা তুমি কি লিখিছিলা 1 2 3 আৰু 4 সবকে এনেকে কমা দি তুমি লিখা লিখিবলে ব্ৰেকেটটো ক্লোজ কৰি যোনটো স্টাইল এই স্টাইলটোৰ নাম হৈছে ৰস্টাৰ ফৰ্ম মানে এটা সেটছৰ এনসাৰবোৰ এনেকুৱা স্টাইলত লিখে ক্যাপিটেল লেটাৰ দি নাম দিব লাগে সমান চিন সদায় এই কাৰ্লি ব্ৰেকেটটো ইউজ কৰিব লাগে সেকেন্ড ব্ৰেকেটটো ইউজ কৰিব লাগে লিখ ব্ৰেকেটটো ইউজ কৰাৰ পিছত ভিতৰত যেটো তোমাৰ সেন্টেন্স থাকিব যেটো কোৱেশ্চন টাইপ থাকিব তাৰ এনসাৰবোৰ ভিতৰত লিখিব লাগে লিখিবলে ব্ৰেকেটটো ক্লোজ কৰিব লাগে আৰু এই স্টাইলটোৰ নাম হৈছে ৰস্টাৰ ফৰ্ম থাকিব মনত ক্লিয়াৰ ওকে এইবাৰ চোৱা এই সেম বাক্যটো মই 2 নম্বৰ এটা বেলেগ স্টাইলত লিখিম এই স্টাইলটোৰ নাম কি সেট বিল্ডাৰ ফৰ্ম হেতু স্টাইলত ইয়াৰ এনসাৰটো কেনেকৈ লিখে এগেইন তুমি নিজৰ ইচ্ছামতে এটা ক্যাপিটেল লেটাৰ দিবা দিলা দি পেলাই ব্ৰেকেট স্টাৰ্ট কৰিবা কি ব্ৰেকেট সদায় এডাল ব্ৰেকেট সেকেন্ড ব্ৰেকেট বেলেগ ব্ৰেকেট ইউজ কৰিব নোৱাৰিবা ব্ৰেকেটটো ইউজ কৰাৰ লগে লগে তুমি গম পাবা প্ৰথমতে ইয়াতে কি আছিল এনসাৰবোৰ পুৰা কমা দি লিখি দিব লাগে ইয়াতে কিন্তু এনসাৰবোৰ কমা দি লিখিব নালাগে ইয়াতে এনসাৰবোৰ লিখা এটা স্টাইল আছে স্টাইলটো কেনেকৈ চোৱা তুমি নিজৰ মনত এটা লেটাৰ ভাবিবা সাপোজ XYZ কিবা সেই লেটাৰটো এনেকুৱা টাইপ লেটাৰ হয় ইয়াৰ যিবোৰ এনসাৰ ওলাব সেই এনসাৰ গোটেইবোৰ এনসাৰক সেই লেটাৰটোৱে লিড কৰিব মানে 1 2 3 লিখিব নালাগে সাপোজ তুমি লিখিছে x মানে হৈছে 1 x মানে হৈছে 2 x মানে হৈছে 3 আৰু x মানে হৈছে 4 মানে গোটেই এনসাৰটো x এ লিড কৰিব মানে এনেকুৱা x মানে আমাৰ এনসাৰটো হৈছে x এটা হৈছে x মানে কোন তুমি এটা সিম্বল দিবা সেই সিম্বলটোৰ নাম হৈছে এডাল কোনবা এডাল সিম্বলো দিয়ে কোনবা এইটো সিম্বলো দিয়ে আৰু এই সিম্বলডালৰ নাম হৈছে such that এই সিম্বলডালৰ নাম হৈছে such that ওকে মানে এনেকুৱা এনসাৰটো x such that x টো কি হয় তুমি লিখি দিব লাগিব যে x is a natural number less than কিমান 5 x is a natural number less than 5 মানে উদিছে কি এটা আমাৰ এনসাৰটো x হয় x টো কোন হয় x টো 5 তকৈ সৰু ন্যাচাৰাল নাম্বাৰ মানে x মানে 1 হ'ব পাৰে x মানে 2 হ'ব পাৰে x মানে 3 হ'ব পাৰে x মানে 4 হ'ব পাৰে
x মানে 6 হ'ব নোৱাৰে কিয় x টো কি বস্তু ইয়াত লিখি দিছো x is a natural number less than 5 তো পাছতকৈ সৰু natural number টোৰ নাম হৈছে x মানে x মানে 1 2 3 আৰু 4 মানে ইয়াতে এনসারটো একদম লিখি দিব লাগে কমা দি ইয়াতে এনসারটো লিখি দিব নালাগে ইয়াতে কেৱল x সাবজেক্ট কৰি পেলাই x মানে কি কেৱল বুজাই দিব লাগে এনসারটো লিখি দিব নালাগে x মানে কি বুজাই দিব লাগে আৰু এই স্টাইলটোৰ নাম হৈছে roster form আৰু এই স্টাইলটোৰ নাম হৈছে set builder form বুজি পাইছনে কোৱা ওকে তো আমি গম পালো যে সেটস দুটা লিখে কেনেকে ঠিক আছে সেটস কেনেকে লিখে এই বস্তুটো গম পালো এটা আমি কৈছো সেটসৰ কিছুমান নাম আছে তো সেটসৰ টাইপস অফ সেটস বুলি কয় সেটসৰ কিছুমান নাম আছে এটা সেটস হৈছে এই সেটসৰ নাম হৈছে এম্পটি সেটস এটোৰ নাম হৈছে এম্পটি সেটস কোনবা এম্পটি সেট বুলি কয় কোনবা নাল সেট বুলি কয় ঠিক আছে হ'ব এটা অসমীয়াত ৰিক্ত সংহতি বুলি কোৱা হয় কি বুলি কোৱা হয় ৰিক্ত সংহতি হল তো নাল সেট বা এম্পটি সেট কি হয় সাপোজ কিতেবা এনেকুৱা হয় তোমাক যদি মই কওঁ যে একতকৈ সৰু স্বাভাৱিক সংখ্যা সংহতিবোৰ কি হ'ব একতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি লিখিব দিছে তুমি জানা যে একতকৈ সৰু তো স্বাভাৱিক সংখ্যা নাই তো আনসার কি লিখিব যাবা তুমি ক্যাপিটাল এটা দিলা সমান চিন দিলা তুমি ক'ব গৈছে কি একতকৈ সৰু স্বাভাৱিক সংখ্যা তো একতকৈ সৰু স্বাভাৱিক সংখ্যা কিবা লিখিব পাৰিবা নেকি নোৱাৰিলে কি হ'ব ব্ৰেকেটটো তুমি এনেকে খালি ৰাখিব লাগিব আৰু খালি ৰাখিলে গম পাবা এই সংহতিটোৰ নাম হৈছে নাল সেট বা এম্পটি সেট যাক আমি ৰিক্ত সংহতি বুলি কওঁ দ্যাট মিন্স এই যোনটা খালি ব্ৰেকেটৰ সিম্বল লিখি যত আমি আনসারটো লিখিব নোৱাৰিলো বা আমাৰটো আনসারটো নাই এই খালি ব্ৰেকেটটো হৈছে ইয়াৰ সিম্বল আৰু কেতিয়াবা খালি ব্ৰেকেট নিদিবা তুমি এনেকৈ দিব পাৰা তুমি লিখিব গৈছে এ সমান তো একতকৈ সৰু স্বাভাৱিক সংখ্যা তুমি কৈছা নাই মানে কি হে নাই শব্দটোৰ এটা সিম্বল আছে এই সিম্বলটো হৈছে এইটো যাক আমি ফাই বুলি মাতো মনত থাকিব কি বুলি মাতো ফাই বুলি মাতো মনত থাকিব এটো সিম্বল মানে হৈছে নাই এটো সিম্বল মানে হৈছে নাই কি নাই আনসার নাই যেটো কোৱেশ্চনৰ আনসারটো নাপাও তেতিয়া সেই কোৱেশ্চনটো আমি কি বুলি কওঁ ৰিক্ত সংহতিৰ কোৱেশ্চন তো বা নাল সেট বা এম্পটি সেট বুলি কওঁ আৰু নাই শব্দটো বুজাবৰ কাৰণে এনেকুৱা দুটা সিম্বল আমি ইউজ কৰো অকল এটো সিম্বল ইউজ কৰিলে ইয়াৰ নাম হৈছে ফাই আৰু অকল এটো সিম্বল ইউজ কৰিলে ইয়াৰ নাম হৈছে এম্পটি কেৱল সাৱধান দুয়োটা একেলগে ইউজ কৰিব কিন্তু নোৱাৰিবা ওকে এনেকা লিখিব নোৱাৰিবা অকল এম্পটি লিখা ওকে প্ৰবলেম নাই অকল ফাই লিখা একো প্ৰবলেম নাই ক্লিয়াৰ ওকে দুই নম্বৰ এটা আছে সিংগলেটন সেট এটা আছে সিংগলেটন সেট যাক অসমীয়াত আমি একক সংহতি বুলি কওঁ কি বুলি কওঁ একক সংহতি মানে এনেকুৱা মই যি কওঁ the sets of even prime number যুগ্ম মৌলিক সংখ্যা even prime number মানে যুগ্ম মৌলিক সংখ্যা মানে বুজি পাইছা তুমি যখন লিখিব গৈছা যুগ্ম মৌলিক সংখ্যা আমি জানো মৌলিক সংখ্যাটো 2 3 5 এইবোৰ সব মৌলিক সংখ্যা হয় বা সব মৌলিক সংখ্যাৰ এনেকুৱা এটা মৌলিক সংখ্যা আছে যেটো মৌলিক সংখ্যা যুগ্ম হয় এনেকুৱা মৌলিক সংখ্যা কি আছে 2 আৰু কোনোবা আছে নেকি নাই গৰে গোটেইবোৰ মৌলিক সংখ্যা যিমানবোৰ প্ৰাইম নম্বৰ আছে এই প্ৰাইম নম্বৰৰ ভিতৰত এনেকুৱা এটা প্ৰাইম নম্বৰ আছে এনেকুৱা এটা সংখ্যা আছে যেটো ইভেন হয় অৰ্থাৎ যুগ্ম হয় এনেকুৱা মাত্ৰ এটাই আছে তুমি কোনি 2 আৰু এই এটাই আনসার পাইছা ন এই এটাই আনসার পালে এই সংহতিটোৰ নাম হৈ যায় সিংগলেটন সেট যাক আমি একক সংহতি বুলি কওঁ মনত থাকিব যদি এটাই আনসার ওলাই যায় তেতিয়া ইয়াক কি বুলি কওঁ একক সংহতি বুলি কওঁ মনত থাকিব সংহতি ব্ৰেকেটৰ ভিতৰত যিকেইটা সংখ্যা লিখে সংখ্যাবোৰক কোনোবাই মৌলৱা বুলিও কয় বা ইংৰাজীত এলিমেন্ট বুলি কয় ইয়াৰ এলিমেন্ট কিমানটা এটা ইয়াৰ এলিমেন্ট আছে নেকি নাই এলিমেন্ট মানে কি ভিতৰত যেটা আনসার আহে আনসার এলিমেন্ট বুলি কয় মতে অকমান আগত আমি লিখিছো ইয়াৰ এলিমেন্ট কিমানটা 1 2 3 4 চাৰিটা এলিমেন্ট ওকে ইহঁতক অসমীয়াত মৌলৱা বুলি কয় ইংৰাজী এলিমেন্ট বুলি কয় মনত থাকিব ইয়াৰ এলিমেন্ট শূন্য ইয়াৰ এলিমেন্ট এটা ওকে নেক্সট এটা আছে finite or infinite set no or নহয় and finite and infinite set finite or অসমীয়া হৈছে সসীম সংহতি infinite or অসমীয়া হৈছে অসীম সংহতি তো আমাৰ ওদিকে সসীম সংহতিৰ অসীম সংহতি কি কেতিয়াবা এনেকুৱা টাইপৰ বস্তু পাইছা তুমি উত্তৰবোৰ লিখি আছা 1 2 কে গৈ এখত ৰখি গল মানে কি আনসাৰবোৰ কমা দি লিখি আছা এখত ৰখি গল মানে কি তা গণিব পাৰিবা ৰখি গৈছে মানে গণিব পাৰিবা আৰু যাৰ মৌলবোৰ বা এলিমেন্টবোৰ বা ভিতৰত থকা সংখ্যাবোৰ যদি আমি গণিব পাৰো বা আনসাৰবোৰ যদি গণিব পাৰো এই সংহতিটোৰ এটা নাম আছে ইটস কল ফাইনাইট সেট যাক আমি সসীম সংহতি বুলি কওঁ আৰু যদি পাইছে এনেকুৱা হয় ইয়াক ধৰি একৰ পৰা আৰম্ভ কৰিছে 2 3 গৈ আছে শেষ কৰিব পৰা নাই ইয়াৰ নাম হ'ব ইনফাইনাইট যাক আমি অসীম সংহতি বুলি কওঁ মনত থাকিব এটো হৈছে যাক আমি গণিব পাৰো বা এটা লিমিটৰ শেষ হৈ যায় তাৰ নাম হৈছে ফাইনাইট সেট যাক আমি সসীম সংহতি বুলি কওঁ আৰু যাক আমি গৈ থাকিলে আমি গণিব নোৱাৰো তাক কি বুলি কওঁ আমি ইনফাইনাইট সেট যাক আমি গণিব নোৱাৰো ক্লিয়াৰ বুজি পাইছো ওকে নেক্সট আৰু এটা আছে ইকুৱেল সেট মানে কেনেকুৱা সব ইয়াতে এটা সেট আছে এ মানে 1
3 7 আৰু 8 ইয়াত এটা b আছে b মানে হৈছে 3 7 1 আৰু 8 হল a মানে হৈছে 1 3 7 8 আৰু b মানে হৈছে 3 7 1 8 ওকে তো দেখিছা ইয়াৰ ভিতৰতো 1 আছে ইয়াৰ ভিতৰতো 1 আছে ওকে ইয়াৰ ভিতৰতো 3 আছে ইয়াৰ ভিতৰতো 3 আছে ইয়াতে 7 আছে ইয়াতো 7 আছে ইয়াতে 8 আছে ইয়াতো 8 দ্যাট মিন্স কি দুটা সংহতিৰ ভিতৰত থকা এলিমেন্টবোৰৰ জাগাটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু এলিমেন্টবোৰ একে একে এলিমেন্ট আছে আৰু একে একে এলিমেন্ট থাকিলে যে গম পাবা ইয়াৰ ভিতৰতো 4টা এলিমেন্ট ইয়াৰ ভিতৰতো 4টা এলিমেন্ট ইয়াৰ ভিতৰতো 1 3 7 8 ইয়াৰ ভিতৰতো 1 3 7 8 দ্যাট মিন্স জাগা বেলেগ হওক ভিতৰতো একে আছে একে থাকিলে দুটা সংহতি আমি কি বুলি কম সমান সংহতি বুলি কম দ্যাট মিন্স a = b আমি লিখিব পাৰো থাকিব মনত যেনেকৈ সবে বুজি পাই আছা হল তেনে সংগতিৰ বেসিক পাৰ্ট আছে ইয়াৰ পিছত আমাৰ কি আহিব অপাৰেশন অফ সেট ইয়ালৈকে আগতে বুজি লোৱা তো ইয়ালৈকে যদি বুজি পাইছা মই অপাৰেশন অফ সেট লগে লগে স্টাৰ্ট কৰি দিম হল ওকে তো ইয়ালৈকে সংগতি সবে বুজি পাইছা নে কবা ইয়ালৈকে সেটটো সবে বুজি পাইছা বেসিক খিনি বুজি পাইছা যদি বেসিক খিনি বুজি পাইছা তে মই অপাৰেশন অফ সেটটো কৰাব কাৰণে মোৰ ইজি হ'ব তো অপাৰেশন অফ সেট মই আনিম ইয়াৰ পিছত গতিকে ইয়ালৈকে সবে বুজি পাইছা নে কবা যদি বুজি পাইছা লগে লগে আজিয়ে মই ৰাতিলৈকে বা ইভিনিংলৈকে অপাৰেশন অফ সেটটো তোমালোকক দি দিম হব ক্লিয়াৰ ওকে সবে বুজি পাইছে এক আপত্তি নাই ওকে তেনে বঢ়িয়া ভালকে পঢ়ি থাকা লগ পাম নতুন ক্লাছত ইয়াৰ সেকেন্ড পাৰ্টটো এতিয়া লৈ আহি আছো অকমান এটো চাই লোৱা তো সেকেন্ড পাৰ্টটো আহি আছে তুমি সেকেন্ড পাৰ্টটো চাবলৈ পাহৰি নাযাও যত অপাৰেশন সেটছৰ বিষয়ে সম্পূৰ্ণ কম আৰু প্ৰশ্ন আহিলে অপাৰেশন সেটছৰ ওপৰতে প্ৰশ্ন আহিব ঠিক আছে তো লগ পাম এটা নতুন ক্লাছত চাই থাকিবা ইগালিটিউশন থ্যাংক ইউ সো মাচ লাভ ইউ টেক কেয়াৰ